নমস্কাৰ, মই মজিদ। বন্ধুসকল, পলকতে চাওক আজি সন্ধিয়াৰ 7টা গুৰুত্বপূৰ্ণ খবৰ। প্ৰথমটো খবৰ, দেশৰ কোটি কোটি মুছলমান লোকলৈ জৰুৰী খবৰ। ঘোষণা কৰা হ'ল পবিত্ৰ ঈদৰ দিন। 28 মেত ভাৰতত পালন কৰা হ'ব পবিত্ৰ বকৰি ঈদ। ঈদৰ সময়সূচী ঘোষণা কৰিলে মৌলানা খালিদ ৰছিদ ফাৰাঙ্গীয়ে। দেওবাৰে দেখা নগ'ল ঈদৰ জোন, যাৰ পৰিপ্ৰেক্ষিতত ভাৰতত 27 মেত নহয় বকৰি ঈদ। 28 মেত দেশজুৰি পবিত্ৰ বকৰি ঈদ উদযাপন কৰা হ'ব। ভাৰতৰ লগতে অসমতো উদযাপন কৰা হ'ব পবিত্ৰ বকৰি ঈদ। ভাৰতত 28 মেতহে উদযাপিত হ'ব পবিত্ৰ বকৰি ঈদ। চন্দ্ৰ দৰ্শন নোহোৱাৰ বাবে বকৰি ঈদৰ তাৰিখ সলনি কৰা হৈছে। 28 মে আনুষ্ঠানিক ঘোষণা কৰা হৈছে। 28 মে তাৰিখে অসমৰ লগতে সমগ্ৰ ভাৰতত পালন কৰা হ'ব পবিত্ৰ ঈদ। ঢোল হিজ্জাৰ অৰ্ধচন্দ্ৰ দৰ্শনৰ নিশ্চিত খবৰ নোহোৱাত ইছলামিক সংগঠনৰ ডাঙৰ সিদ্ধান্ত। ৰমজান ঈদৰ ঠিক 2 মাহ 9 দিনৰ পিছত দেশত পালন কৰা হ'ব পবিত্ৰ ঈদুল আজহা। পৰৱৰ্তী খবৰ, ঘৰত ৰন্ধন গেছৰ চিলিণ্ডাৰ থাকিলে সাৱধান। যিকোনো মুহূৰ্তত কৰ্তন হ'ব পাৰে আপোনাৰ LPG চিলিণ্ডাৰৰ ছাবচিডি। ৰাজসাহায্য অৰ্থাৎ ছাবচিডিক লৈ দেশত আহি গ'ল নতুন নিয়ম। এই সন্দৰ্ভত কেন্দ্ৰীয় চৰকাৰৰ বৃহৎ ঘোষণা। আপুনিও লাভ কৰে নেকি LPGৰ ৰাজসাহায্য? যদি আপুনিও ৰন্ধন গেছৰ চিলিণ্ডাৰৰ ছাবচিডি লাভ কৰে তেন্তে সাৱধান। গ্ৰাহকসকল সাৱধান খবৰ হৈছে, কিয়নো ৰাজসাহায্যক লৈ দেশত আহি গ'ল নতুন নিয়ম। আপুনিও হেৰুৱাব পাৰে ৰন্ধন গেছৰ ৰাজসাহায্য। কেন্দ্ৰৰ নতুন নিৰ্দেশনাত দেশৰ লাখ লাখ গ্ৰাহকে হেৰুৱাব পাৰে গেছৰ ছাবচিডি। ঘৰুৱা LPG চিলিণ্ডাৰৰ ৰাজসাহায্য প্ৰদানৰ নিয়মসমূহ অধিক কঠোৰ কৰিলে চৰকাৰে। এতিয়াৰ পৰা বাৰ্ষিক আয় 10 লাখ টকা বা তাতকৈ অধিক হ'লেই আপুনি পৰিব উচ্চ আয়বৰ্গৰ শ্ৰেণীত। আৰু উচ্চ আয়সম্পন্ন পৰিয়ালসমূহ এতিয়াৰ পৰা নহয় LPG ৰাজসাহায্যৰ যোগ্য। ইণ্ডেন ভাৰত আৰু HP গেছে আয়কৰ বিভাগৰ সহায়ত ইতিমধ্যে আৰম্ভ কৰিছে আধাৰ পান লিংক পৰীক্ষা। স্বয়ংক্ৰিয় প্ৰক্ৰিয়াৰে চিনাক্ত হ'ব ধনী গ্ৰাহকসকল। এই প্ৰক্ৰিয়াৰ জৰিয়তে স্বয়ংক্ৰিয়ভাৱে চিনাক্ত হ'ব ধনী গ্ৰাহকসকল। আৰু সেই ধনী গ্ৰাহকসকলৰ নাম কৰ্তন হ'ব ৰাজসাহায্যৰ তালিকাৰ পৰা। প্ৰতি মাহে যিটো আপুনি ছাবচিডি পাই আছিলে সেই ছাবচিডি আৰু লাভ নকৰিব। উচ্চ আয়ৰ গ্ৰাহকসকললৈ এই সন্দৰ্ভত তৈল কোম্পানীসমূহে প্ৰেৰণ কৰিব এটা SMS। আৰু 10 লাখতকৈ কম আয়ৰ পিছতো যদি ছাবচিডি বন্ধৰ বাৰ্তা পাইছে তেন্তে আপুনি লাভ কৰিব 7 দিনৰ সময়। যদি আপোনাৰ বছৰীয়া আয় 10 লাখতকৈ কম আৰু তাৰ পিছতে আপুনি ছাবচিডি বন্ধৰ মেছেজ পাইছে তেন্তে আপুনি কমপ্লেইন কৰিবলৈ 7 দিনৰ সময় লাভ কৰিব। ৰাজসাহায্য কৰ্তনৰ বিৰুদ্ধে আপত্তি দৰ্শাবলৈ বা কমপ্লেইন দিবলৈ আপুনি কল কৰক টল ফ্ৰী নম্বৰ 1800-233-555। এই নম্বৰত ফোন কৰি আপুনি আপত্তি দৰ্শাই আপোনাৰ নামটো পুনৰ এই লিষ্টত আনিব পাৰিব বা পুনৰ যোগ্য কৰি তুলিব পাৰিব। অৱশ্যে উজ্জ্বলা যোজনাৰ হিতাধিকাৰীসকললৈ সকাহ প্ৰদান কৰা হৈছে। দৰিদ্ৰ সীমাৰেখাৰ তলৰ পৰিয়ালসমূহে পূৰ্বৰ দৰে লাভ কৰি থাকিব LPG চিলিণ্ডাৰৰ বিশেষ ৰাজসাহায্য। এই বৃহৎ ঘোষণা কৰিছে কেন্দ্ৰীয় চৰকাৰে। পৰৱৰ্তী খবৰ, ৰাজ্যৰ সাধাৰণ জনতাৰ মূৰত পুনৰ ৰামটাঙোন। পেট্ৰল, ডিজেল, গাখীৰৰ পাছত এইবাৰ বাঢ়িল ব্ৰেডৰ দাম। বিভিন্ন ব্ৰেডত বাঢ়িল 3 পৰা 5 টকাকৈ। 35 টকাৰ ব্ৰেড হ'লগৈ 40 টকা আৰু 40 টকাৰ ব্ৰেডৰ দাম হ'লগৈ 45 টকা। আজিৰ পৰা ৰাজ্যজুৰি কাৰ্যকৰী হৈছে এই নতুন দাম বা এই নতুন নিৰিখ। দৰ্শকসকল, আৰু বহুতো গুৰুত্বপূৰ্ণ খবৰ আছে। তাৰ আগতে আপোনাক জনাওঁ যে যদি আপুনি এতিয়ালৈকে এইটো ভিডিঅ'ত লাইক কৰা নাই তেন্তে এতিয়াই ভিডিঅ'টোত লাইক কৰি দিয়ক। আৰু এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক। পৰৱৰ্তী খবৰ, সাৱধান বিশ্ববাসী। কৰোনাৰ পিছত এইবাৰ বিশ্বত ইবোলা ভাইৰাছৰ প্ৰাদুৰ্ভাৱ। ইবোলা ভাইৰাছক লৈ বিশ্বজুৰি এলাৰ্ট জাৰি বিশ্ব স্বাস্থ্য সংস্থা চমুকৈ WHOৰ। DRC আৰু উগাণ্ডাত ইবোলাৰ ভয়ংকৰ প্ৰাদুৰ্ভাৱ।
কংগত এই পৰ্যন্ত মৃত্যু হৈছে 80 জন লোকৰ, আক্ৰান্ত হৈছে 244 জন লোক। আৰু এই মুহূৰ্তত প্ৰশ্ন উত্থাপন হৈছে কৰোনাৰ দৰে ইবোলা ভাইৰাছেও বিশ্বত চলাব নেকি ধ্বংসলীলা। এই সন্দৰ্ভত এলাৰ্ট জাৰি বিশ্ব স্বাস্থ্য সংস্থাৰ। ইবোলাৰ ভয়ংকৰ প্ৰাদুৰ্ভাৱক লৈ এইবাৰ আতংকিত সমগ্ৰ বিশ্ব। DRC অৰ্থাৎ ডেমক্ৰেটিক ৰিপাব্লিক অৱ কংগ আৰু উগাণ্ডাত ইবোলাৰ ভয়ংকৰ প্ৰাদুৰ্ভাৱ। কংগত এই পৰ্যন্ত মৃত্যু হৈছে 80 গৰাকী লোকৰ। ইবোলা ভাইৰাছত আক্ৰান্ত হৈ 80 জন লোকৰ মৃত্যু হৈছে। ডেমক্ৰেটিক ৰিপাব্লিক অৱ কংগত আক্ৰান্ত হৈছে এই পৰ্যন্ত 246 গৰাকী লোক। DRCৰ প্ৰতিবেশী ৰাষ্ট্ৰ উগাণ্ডাতো আক্ৰান্ত হৈছে 2 জন লোক আৰু মৃত্যু হৈছে এজনৰ। ইবোলাৰ প্ৰাদুৰ্ভাৱক লৈ বিশ্ব স্বাস্থ্য সংস্থা চমুকৈ WHOৰ সতৰ্কবাণী বিশ্বৰ মানৱ জাতিলৈ। প্ৰতিবেশী আন ৰাষ্ট্ৰসমূহক সতৰ্ক হৈ থাকিবলৈও আহ্বান জনোৱা হৈছে। সতৰ্ক নহ'লে প্ৰতিবেশী ৰাষ্ট্ৰলৈ এই ৰোগ সংক্ৰমণৰ সম্ভাৱনা আছে। ইবোলা ভাইৰাছৰ প্ৰতিষেধক এই পৰ্যন্ত আৱিষ্কাৰ হোৱা নাই। বিশ্বৰ মানৱ জাতিৰ বাবে এইটো এটা অত্যন্ত বেয়া খবৰ। ইবোলা ভাইৰাছৰ প্ৰতিষেধক এই পৰ্যন্ত আৱিষ্কাৰ হোৱা নাই। জন্তুৰ পৰা মানুহলৈ সংক্ৰমণ হয় এই ইবোলা ভাইৰাছ। DRC আৰু উগাণ্ডাক দুৰ্যোগ ব্যৱস্থাপনাৰ বাবে সাজু থাকিবলৈ আহ্বান জনোৱা হৈছে। ইবোলা আক্ৰান্ত লোকক তৎকাল আইচোলেশ্যনত ৰখাৰ পৰামৰ্শ দিয়া হৈছে। মানুহৰ শৰীৰত 2 পৰা 21 দিনৰ ভিতৰত দেখা দিয়া ইবোলাৰ লক্ষণ। এগৰাকী ব্যক্তি ইবোলা ভাইৰাছত আক্ৰান্ত হোৱাৰ পিছত 2 পৰা 21 দিনৰ ভিতৰত লক্ষণ দেখা দিয়ে। এই ৰোগত আক্ৰান্ত হ'লে ৰোগীৰ জ্বৰ, গাৰ বিষ, বমি আৰু ডায়েৰিয়া হয়। আক্ৰান্তৰ সংস্পৰ্শলৈ আহিলে আন লোকো আক্ৰান্ত হ'ব পাৰে। আক্ৰান্তৰ শৌচ প্ৰস্ৰাৱ, তেজ, বমি স্পৰ্শ কৰিলেও হ'ব পাৰে সংক্ৰমণ। কংগ আৰু উগাণ্ডাৰ প্ৰতিবেশী ৰাষ্ট্ৰক সীমান্তত পৰীক্ষণৰ ব্যৱস্থা কৰিবলৈ আহ্বান জনাইছে বিশ্ব স্বাস্থ্য সংস্থাই। পৰৱৰ্তী খবৰ, নীট পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিল আৰু পৰীক্ষা বাতিলক লৈ এইবাৰ ডাঙৰ মন্তব্য কৰিছে কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে। ৰাহুল গান্ধীয়ে এই সন্দৰ্ভত কয় যে 2024 চনৰ নীট পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিল হ'ল, কিন্তু পৰীক্ষা বাতিল নহ'ল। মন্ত্ৰীয়ে পদত্যাগ নকৰিলে। CBIক তদন্তৰ দায়িত্ব দিয়া হ'ল আৰু এখন কমিটি গঠন কৰা হ'ল। আকৌ 2026 চনতো নীট পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিল হ'ল। এইবাৰ পৰীক্ষা বাতিল হ'ল যদিও মন্ত্ৰীয়ে পুনৰ পদত্যাগ নকৰিলে। CBIয়ে আকৌ তদন্ত চলাইছে আৰু এতিয়া আন এখন কমিটি গঠন কৰা হ'ব। নীট পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিল আৰু পৰীক্ষা বাতিলক লৈ এই মন্তব্য বিৰোধী দলপতি ৰাহুল গান্ধীৰ। পৰৱৰ্তী খবৰ, অসমত 2য় শ্ৰেণীৰ নাগৰিক হ'ব অসমীয়া মানুহ। চৰ অঞ্চলৰ মুছলমানে সহযোগ নকৰিলে অতি শীঘ্ৰেই অসমত 2য় শ্ৰেণীৰ নাগৰিক হ'ব অসমীয়া লোকসকল। মুছলমান মানেই বিদেশী নহয়। চৰ অঞ্চলত আজিৰ তাৰিখত এজনো শিক্ষাৰ্থীয়ে ফেইল কৰা নাই অসমীয়া বিষয়ত, কিন্তু শিৱসাগৰ, যোৰহাটত অসমীয়াত ফেইল কৰা শিক্ষাৰ্থী বেছি। চৰৰ মুছলমানক লৈ এই মন্তব্য অসম সাহিত্য সভাৰ সভাপতি ডক্টৰ বসন্ত কুমাৰ গোস্বামীৰ। মুছলমান মানেই বিদেশী নহয়। সকলো মুছলমান বিদেশী হ'ব নোৱাৰে। চৰ চাপৰিৰ লোকৰ বাবেহে সংখ্যালঘিষ্ঠ হোৱা নাই অসমীয়া মানুহ। বড়ো আৰু মিচিঙে নিজকে বড়ো মিচিং বুলি পৰিচয় দিয়ে, কিন্তু চৰ অঞ্চলৰ মুছলমানে নিজকে অসমীয়া বুলি পৰিচয় দিয়ে। চৰ অঞ্চলত এজনো শিক্ষাৰ্থীয়ে ফেইল কৰা নাই অসমীয়া বিষয়ত। অসমীয়াত 100ৰ ভিতৰত 100 নম্বৰ পোৱা শিক্ষাৰ্থী আছে চৰ অঞ্চলত, কিন্তু শিৱসাগৰ, যোৰহাটত অসমীয়াত ফেইল কৰা শিক্ষাৰ্থী বেছি। চৰ চাপৰিৰ লোকে সহযোগ নকৰিলে 2য় শ্ৰেণীৰ নাগৰিক হ'ব অসমীয়াসকল। চৰৰ মুছলমানক লৈ অসম সাহিত্য সভাৰ সভাপতি ডক্টৰ বসন্ত কুমাৰ গোস্বামীৰ এই ডাঙৰ মন্তব্য। পৰৱৰ্তী খবৰ, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক প্ৰদান কৰা হ'ল ছুইডেনৰ সৰ্বোচ্চ সন্মান ৰয়েল অৰ্ডাৰ অৱ দ্য পলাৰ ষ্টাৰ ডিগ্ৰী কামাণ্ডাৰ গ্ৰেণ্ড ক্ৰছ। প্ৰতিগৰাকী ভাৰতীয় আৰু ছুইডেন ভাৰতৰ চিৰস্থায়ী বন্ধুত্বৰ নামত এই সন্মান উচৰ্গা কৰে প্ৰধানমন্ত্ৰী মোদীয়ে। উল্লেখযোগ্য যে বিদেশৰ পৰা লাভ কৰা 31 সংখ্যক সন্মান এয়া প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ। পৰৱৰ্তী খবৰ, IPLক লৈ ডাঙৰ খবৰ।
IPLৰ পৰৱৰ্তী খেলত দৰ্শকৰ বাবে লাগিব পাৰে ন এণ্ট্ৰি। দৰ্শকবিহীন ষ্টেডিয়ামত বাকী থকা IPLৰ মেচসমূহ অনুষ্ঠিত কৰাৰ আহ্বান জনোৱা হৈছে। এই সন্দৰ্ভত কেন্দ্ৰীয় ক্ৰীড়া মন্ত্ৰণালয়লৈ পত্ৰ প্ৰেৰণ কৰিছে চেম্বাৰ অৱ ট্ৰেড এণ্ড ইণ্ডাষ্ট্ৰীয়ে। উল্লেখযোগ্য যে IPLৰ নামত বৃহৎ পৰিমাণৰ ইন্ধন খৰচ হোৱাৰ বাবে এই পত্ৰ প্ৰেৰণ কৰিছে চেম্বাৰ অৱ ট্ৰেড এণ্ড ইণ্ডাষ্ট্ৰীয়ে। পৰৱৰ্তী খবৰ, মধ্যপ্ৰাচ্যৰ যুদ্ধক লৈ ডাঙৰ খবৰ। এইবাৰ ইৰাণৰ টাৰ্গেট গুগল, মেটা আৰু এমাজন। শুল্ক নিদিলে উৰুৱাই দিব কেবুল। চীন ভ্ৰমণ সামৰি মাৰ্কিন প্ৰেছিডেণ্ট ডনাল্ড ট্ৰাম্প আমেৰিকাত উপস্থিত হোৱাৰ পিছতে এই ভাবুকি দিছে ইৰাণে। আৰু ইৰাণৰ এই ভাবুকিৰ পিছতে এতিয়া উদ্বিগ্ন সমগ্ৰ বিশ্ব। চীন ভ্ৰমণ সামৰি মাৰ্কিন ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্প আমেৰিকাত উপস্থিত হোৱাৰ পাছতে ইৰাণে আন এক সতৰ্কবাণী প্ৰেৰণেৰে সমগ্ৰ বিশ্বকে উদ্বিগ্ন কৰিছে। মধ্যপ্ৰাচ্যৰ এই যুদ্ধৰ মাজতে হৰমুজ প্ৰণালীৰে তেল আৰু গেছ পৰিবাহী জাহাজৰ চলাচলত নিষেধাজ্ঞা জাৰি কৰিছিল ইৰাণে। সেই নিষেধাজ্ঞাৰ ফলত এছিয়াকে ধৰি আন বহু দেশত ইন্ধনৰ মূল্য বৃদ্ধি, নাটনি এক ডাঙৰ প্ৰত্যাহ্বান হৈ ধৰা দিছিল। আৰু ইয়াৰ পৰা পৰিত্ৰাণ পোৱাৰ পূৰ্বে ইৰাণে এইবাৰ মাৰ্কিন নৌবাহিনী আৰু ইজৰাইলক মূলতঃ লক্ষ্য কৰি ঘোষণা কৰিছে যে তেওঁলোকে হৰমুজৰ তলৰে যোৱা গুগল, এমাজন, মেটা আদি মাৰ্কিন প্ৰতিষ্ঠানসমূহৰ ইণ্টাৰনেট ব্যৱস্থাত আঘাত হানিব। ইৰাণৰ শেহতীয়া লক্ষ্য যে এতিয়া সাগৰৰ তলত স্থাপন কৰা ইণ্টাৰনেটৰ কেবুলসমূহ, আৰু সেয়া তেওঁলোকে নিশ্চিত কৰিছে। ক'ত ক'ত কেবুলসমূহ আছে সেই তথ্য তেওঁলোকে ধৰা পেলাইছে। আৰু যদিহে ইৰাণে এই কেবুলসমূহ ধ্বংস কৰি দিয়ে তেন্তে সমগ্ৰ বিশ্বতে ইণ্টাৰনেট সেৱাৰ প্ৰতি তীব্ৰ ভাবুকি আৰু প্ৰত্যাহ্বান আহিব। ইফালে ইৰাণে এইটোও কৈছে যে সাগৰতলিত থকা এই কেবুলসমূহৰ বাবদ মাৰ্কিন প্ৰতিষ্ঠানসমূহে শুল্ক দিব লাগিব। ইৰাণত এই সন্দৰ্ভত আনুষ্ঠানিক আলোচনাও হৈছে। ইৰাণৰ ৰেভলিউচনাৰী গাৰ্ডৰ মুখপাত্ৰ ইব্ৰাহিম জুলফাৰ গাদিৰে এই কথা সদৰি কৰিছে। আৰু শুল্ক আদায় দিলে এই কেবুলসমূহৰ দায়িত্ব ইৰাণ বাহিনীয়ে ল'ব বুলি মন্তব্য কৰিছে। যদি সঁচাকৈয়ে মাৰ্কিন আক্ৰমণৰ প্ৰত্যুত্তৰ দিবলৈ ইৰাণে সাগৰতলিত থকা কেবুলসমূহ নষ্ট কৰে তেন্তে সমগ্ৰ বিশ্বই কাৰ্যত অচল হৈ পৰিব।